My dear friends and students, মই আজি ইংলিশ গ্ৰামাৰৰ ওপৰত এটি খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো বিশেষকৈ যিসকল কেণ্ডিডেটে আসাম টেটত বহিব বিচাৰিছে, যেটো আপকামিং আসাম টেট, তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 10 আৰু 12ত পঢ়ি আছে, তেওঁলোকৰ বাবেও এই ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম sentence types, মানে সেন্টেন্সৰ প্ৰকাৰ নাইবা টাইপস অফ সেন্টেন্স বুলিও ইয়াক কোৱা হয়। একচুয়ালি সেন্টেন্সক অৰ্থ অনুসৰি বা উদ্দেশ্য অনুসৰি সেন্টেন্সক বাস্তৱত ভাগ কৰাইছে আৰু গঠন অনুসৰি সেন্টেন্সক তিনিটা ভাগত ভাগ কৰাইছে। তো সিলেবাসত এই তিনিটা আছে, গঠন অনুসৰি, সিম্পল, কম্পাউণ্ড আৰু কমপ্লেক্স। এই তিনিটা আমি আলোচনা কৰিম, যেহেতু এই তিনিটাই কেৱল সিলেবাসত আছে। তো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আকৌ এটা কথা হৰাই দিব বিচাৰিছোঁ। মই ক্লাছ 10 আৰু 12ৰ প্ৰতিটো লেসনৰ মানে ইংৰাজী বিষয়ৰ প্ৰতিটো লেসনৰ কোৱেশ্চন আনসাৰ ধুনীয়াকৈ প্ৰস্তুত কৰি আছো বা অলৰেডি প্ৰস্তুত কৰিছো। এই ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিম, লিংকতে ক্লিক কৰি সেই কোৱেশ্চন আনসাৰখিনি লিখি যদি ক্লাছ 10 বা 12ৰ ফাইনেল এক্সামৰ বাবে প্ৰিপাৰেচন লয়, আশা কৰিছো ইংৰাজী বিষয়ত ভাল মাৰ্কছ ক্লিক কৰিব পাৰিব। ইয়াৰ উপৰিও যিকোনো গ্ৰামাৰৰ টপিকৰ বাবে ইউটিউবত ৰয় ইংলিছ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ যিকোনো ভিডিঅ' ইংলিছ গ্ৰামাৰৰ চাব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। এই ভিডিওটোৰ শেষত মই কেইবাটা মাল্টিপল চইচ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো তাৰ বাবে ভিডিওটো শেষলৈকে চাই থাকক। আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই এতিয়াৰ পৰা ৰেগুলাৰ দিয়ে থাকিম। তো আৰম্ভ কৰোঁ আজিৰ ভিডিওটো। তো আমি আজি আলোচনা কৰিবলৈ ল'ম সেন্টেন্স টাইপস, মানে সেন্টেন্সৰ প্ৰকাৰ নাইবা টাইপস অফ সেন্টেন্স, মানে সেন্টেন্সৰ প্ৰকাৰ, সিম্পল, কম্পাউণ্ড আৰু কমপ্লেক্স। এই তিনিটা বিষয় আমি ভালকৈ জানি ল'ম যে সিম্পল সেন্টেন্সনো কি, কম্পাউণ্ড সেন্টেন্সনো কি আৰু কমপ্লেক্স সেন্টেন্সনো কি। তো ফার্স্ট আমি জানি লওঁ সিম্পল সেন্টেন্স। যি সেন্টেন্সত এটা সাবজেক্ট আৰু এটা ফিনিট ভার্ব মানে সমাপিকা ক্ৰিয়া থাকে তাক সিম্পল সেন্টেন্স বোলে। তো সিম্পল সেন্টেন্স এটা হ'বলৈ গ'লে কি থাকিব লাগিব, এটা সাবজেক্ট থাকিব লাগিব আৰু এটা কি থাকিব লাগিব, ফিনিট ভার্ব মানে সমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়া মানে হ'ল মানে যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ কৰে, মানে যি ক্ৰিয়াৰ পিছত আৰু কোনো ব্লেক ওয়ার্ড বা অবজেক্ট বা কমপ্লিমেন্ট নোহোৱাকৈ মানে যি ক্ৰিয়াই বাক্যটো মানে অৰ্থ প্ৰকাশ কৰিব পাৰে তাকে কি ফিনিট ভার্ব বুলি কোৱা হয়। তো কি পালো যে সিম্পল সেন্টেন্স এটা হ'বলৈ হলে কি থাকিব লাগিব, এটা সাবজেক্ট থাকিব লাগিব আৰু এটা কি ফিনিট ভার্ব থাকিব লাগিব, তেতিয়াহে সেন্টেন্সটো কি হ'ব, সিম্পল সেন্টেন্স হ'ব। আৰু এই সেন্টেন্সত অবজেক্ট বা কমপ্লিমেন্ট থাকিব পাৰে, নাথাকিব পাৰে। এই সেন্টেন্সৰ অবজেক্ট থাকিব পাৰে বা কমপ্লিমেন্ট থাকিব পাৰে, নাথাকিব পাৰে। তো মেইন আমাৰ থাকিব লাগিব, এটা সিম্পল সেন্টেন্স হ'বলৈ হলে কি থাকিব লাগিব, এটা সাবজেক্ট থাকিব লাগিব আৰু এটা ফিনিট ভার্ব থাকিব লাগিব। এতিয়া এক্সাম্পল লৈ গৈছো, এজ ফৰ এক্সাম্পল যেনেকুৱা হি কেম, মানে তেওঁ আহিছিল। হি কেম, ইয়াত হিটো সাবজেক্ট আৰু কেমটো কি ফিনিট ভার্ব। ইয়াৰ পিছত আমি কোনো ওয়ার্ড ব্যৱহাৰ কৰা নাই, তথাপি সেন্টেন্সটো কি অৰ্থ প্ৰকাশ কৰিছে। তো এনেকুৱা ধৰণৰ সেন্টেন্স কি হ'ব, সিম্পল সেন্টেন্স। তাৰ পিছত কোৱেশ্চন এক্সাম্পল নম্বৰ 2 লৈ আহিছো। she came home yesterday, she came home, ইয়াত she to subject, তাৰ পিছত came to হ'ল verb আৰু home yesterday এইটো কি other words। তো she came home yesterday, she came মানে তাই আহিছিল, home yesterday মানে যোৱাকালি ঘৰলৈ, তাই যোৱাকালি ঘৰলৈ আহিছিল। তো এইখিনি নোহোৱাকৈও সেন্টেন্সটো কি কৰিব পাৰে, অৰ্থ প্ৰকাশ কৰিব পাৰে। she came মানে তাই আহিছিল, অৰ্থ প্ৰকাশ কৰিব পাৰে। সেইকাৰণে এইটো কি বুলি কোৱা হয়, সিম্পল সেন্টেন্স বুলি কোৱা হয়। কাৰণ কি হ'ব লাগিব, এটা সাবজেক্ট আৰু কি এটা ফিনিট ভার্ব হ'ব লাগিব, এইখিনি নহ'লেও অৰ্থ প্ৰকাশ কৰে।
তাৰপিছত নেক্সট এক্সাম্পল আহিছো বাৰ্ডছ ফ্লাই ইন দ্য স্কাই বাৰ্ডছ সাবজেক্ট ফ্লাই টু হল ভাৰ্ব তাৰপিছত ইন দ্য স্কাই তো ইন দ্য স্কাই নোহোৱাকৈও কি কৰিব পাৰে সেন্টেন্সটো বাৰ্ডছ ফ্লাই ইয়াত বাৰ্ডছ টু হল সাবজেক্ট আৰু ফ্লাই টু হল ভাৰ্ব মানে ভাৰ্ব ইয়াত বাৰ্ডছ ফ্লাই মানে চৰাই উৰে ইন দ্য স্কাই একনি যদি যোগ নিদিও তথাপিও কি অৰ্থ প্ৰকাশ কৰে তো ইয়াকে এনেকুৱা ধৰণৰ সেন্টেন্সকে সিম্পল সেন্টেন্স বুলি কোৱা হয় আই থিংক ইয়াত কোনো প্ৰবলেম নাই এটা কথা মনত ৰাখিব সিম্পল সেন্টেন্স হ'বলৈ হলে এটা সাবজেক্ট থাকিব লাগিব আৰু কি থাকিব লাগিব এটা ফিনিট ভাৰ্ব থাকিব লাগিব আৰু এনেকুৱা ধৰণৰ বাক্য অর্থাৎ বা সিম্পল সেন্টেন্সত কি থাকিব পাৰে অবজেক্ট থাকিব পাৰে না থাকিব পাৰে কিন্তু মেইনলি কি থাকিব লাগিব এটা সাবজেক্ট আৰু ফিনিট ভাৰ্ব এটা থাকিব লাগিব তেতিয়াহে সেন্টেন্সটো কি হ'ব সিম্পল সেন্টেন্স হ'ব এতিয়া নেক্সট আমি যাম কম্পাউন্ড সেন্টেন্স লৈ तो कंपाउंड सेंटेंस नो की আগত জানিলো যি সেন্টেন্সত দুটা কোঅৰ্ডিনেট বাই ইন্ডিপেন্ডেন্ট ক্লজ কিছুমান কনজাংশন যেনে এন অর বাট তাৰপিছত ফৰ তাৰপিছত সো তাৰপিছত therefore তাৰপিছত otherwise তাৰপিছত yet তাৰপিছত then তাৰপিছত else তাৰপিছত however তাৰপিছত still আদিৰে সংযোগ কৰা হয় তাকে কম্পাউন্ড সেন্টেন্স বলে তো কম্পাউন্ড সেন্টেন্স হবলৈ হলে কি হ'ব লাগিব যি সেন্টেন্সত দুটা কোঅৰ্ডিনেট ক্লজ থাকিব লাগিব মানে এটা সেন্টেন্সত কি থাকিব লাগিব দুটা কোঅৰ্ডিনেট ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব লাগিব স্বাধীন ক্লজ থাকিব লাগিব মানে কোনো ক্লজে কোনো ক্লজৰ ওপৰত নিৰ্ভৰশীল নহয় মই ক্লজৰ ওপৰত ভিডিও বনাইছো যদি কোনোবাই আগৰ ভিডিওটো ক্লোজৰ ওপৰত আছিল কোনোবাই যদি ক্লোজৰ ফ্ৰেশ আৰু ক্লোজৰ ওপৰত ভিডিও বনোৱা আছে যদি কোনোবাই চোৱা নাই এই ভিডিও ডেসক্ৰিপচনত মই লিংক দি দিম লিংকতে ক্লিক কৰি ক্লোজ আৰু ফ্ৰেশৰ বিষয়ে ভালকে জানি লব তেতিয়া হে ফ্ৰেশ আৰু ক্লোজ সম্পৰ্কে যেটো আইডিয়া পোৱাৰ পিছত আৰু বস্তুটো ক্লিয়াৰ বেছি হ'ব এই সেন্টেন্স কৰাৰ ক্ষেত্ৰত টাইপস অফ সেন্টেন্স কৰাৰ ক্ষেত্ৰত তো এই ভিডিও ডেসক্ৰিপচনতে লিংক পাই যাব লিংকতে ক্লিক কৰি এই ভিডিওটো চোৱাৰ আগতে পাৰিলে এই মানে ক্লোজ আৰু ফ্ৰেশৰ ওপৰত দিয়া ভিডিওটো চাই লব তেতিয়া ক্লিয়াৰ হৈ যাব তো কম্পাউন্ড সেন্টেন্স হ'বলৈ হলে কি থাকিব লাগিব দুটা কোঅৰ্ডিনেট ক্লজ হ'ব লাগিব মানে ইন্ডিপেন্ডেন্ট ক্লজ মানে স্বাধীন দুটা ক্লজ কিহৰ দ্বাৰা সংযোগ কৰা থাকিব লাগিব এব্লাক আৰু এই কোঅৰ্ডিনেট কনজাংশন বিলাক মনত ৰাখিব পাৰিলে কাৰণ কম্পাউন্ড সেন্টেন্স এটা এনেকুৱা ধৰণৰ কনজাংশন দি কি কৰা থাকে সংযোগ কৰা থাকে এনেকুৱা ধৰণৰ কনজাংশন দি যেতিয়া দুটা ক্লজ সংযোগ কৰা দেখিব বা ইন্ডিপেন্ডেন্ট ক্লজ সংযোগ কৰা দেখিব তেতিয়া হেতু কি হ'ব কম্পাউন্ড সেন্টেন্স তো এই কনজাংশন বিলাকে ভালকে মনত ৰাখিব যে কম্পাউন্ড সেন্টেন্সত কি কনজাংশন মানে ব্যৱহাৰ কৰি দুটা ক্লজ এটা কৰা হয় বা দুটা ক্লজ কম্পাউন্ড সেন্টেন্সত দুটা ক্লজ কি কনজাংশনৰ দ্বাৰা সংযোগ কৰা হয় তো এইবিলাক এন্ড অর তাৰপিছত বাট তাৰপিছত ফৰ তাৰপিছত সো তাৰপিছত therefore তাৰপিছত otherwise তাৰপিছত yet তাৰপিছত then তাৰপিছত else তাৰপিছত however তাৰপিছত still এইবিলাক দি দুটা ক্লজ কি কৰা থাকে দুটা ইন্ডিপেন্ডেন্ট ক্লজ মানে স্বাধীন ক্লজ কি কৰা থাকে সংযোগ কৰা থাকে তো কম্পাউন্ড সেন্টেন্সত আমি কি পালো কম্পাউন্ড সেন্টেন্সত দুটা ইন্ডিপেন্ডেন্ট বা কোঅৰ্ডিনেট ক্লজ মানে স্বাধীন ক্লজ কি কৰা থাকে এইবিলাক কনজাংশনৰ দ্বাৰা সংযোগ কৰা থাকে তো জীৱ সেন্টেন্সত কি পালো যে জীৱ সেন্টেন্সত দুটা কোঅৰ্ডিনেট ক্লজ মানে স্বাধীন ক্লজ মানে ক্লজ দুটা কি এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় দুটা স্বাধীন ক্লজ এইবিলাক কনজাংশনৰ দ্বাৰা কি কৰা থাকিব সংযোগ কৰা থাকিব তাকে কি বুলি কোৱা হ'ব কম্পাউন্ড সেন্টেন্স বুলি কোৱা হ'ব as for example লৈ গৈছো দিয়া আছে she must weep or she will die তো ইয়াত she must weep এটা ক্লজ আৰু she will die এটা ক্লজ দুটা ক্লজ কিৰে সংযোগ কৰা হৈছে অৰে সংযোগ কৰা হৈছে তো এটো কি হ'ব কম্পাউন্ড সেন্টেন্স আৰু এই ক্লজ দুটা কি ইন্ডিপেন্ডেন্ট ক্লজ মানে স্বাধীন ক্লজ এটোৰ ওপৰত এটো কি নিৰ্ভৰশীল নহয় she must weep she will die
নেক্সট 2 নম্বৰ লৈ আহিছো 2 নম্বৰ দিয়া আছে I am weak but I shall go I am weak এটা ক্লজ আৰু I shall go এটা ক্লজ এটো কি এই দুটা হল ইন্ডিপেন্ডেন্ট ক্লজ মানে স্বাধীন ক্লজ এই দুটা বাটৰ দ্বাৰা কি কৰাইছে সংযোগ কৰাইছে তাৰপিছত 3 নম্বৰ লৈ আহিছো 3 নম্বৰ দিয়া আছে He went to market and bought some books. He went to market মানে তেওঁ বজাৰলৈ গৈছিল and bought আৰু কিনিছিল কিছু কিতাপ তো ইয়াতে he went to market এটা ক্লজ আৰু bought some books এটা ক্লজ এই দুটা ক্লজ and ৰ দ্বাৰা কি কৰাইছে সংযোগ কৰাইছে এই দুটা স্বাধীন ক্লজ and ৰ দ্বাৰা সংযোগ কৰাইছে তো আমি কম্পাউন্ড সেন্টেন্সত কি পালো যে কম্পাউন্ড সেন্টেন্স এটা হ'বলৈ হলে দুটা কোঅৰ্ডিনেট ক্লজ এইবিলাক কনজাংশনৰ দ্বাৰা কি হ'ব লাগিব সংযোগ হ'ব লাগিব মানে এইবিলাক কনজাংশনৰ দ্বাৰা কি সংযোগ কৰা থাকিব লাগিব আৰু ক্লজ দুটা কি হ'ব লাগিব কোঅৰ্ডিনেট নাইবা ইন্ডিপেন্ডেন্ট ক্লজ হ'ব লাগিব মানে স্বাধীন ক্লজ হ'ব লাগিব তো আই থিংক কম্পাউন্ড সেন্টেন্সৰ কোনো প্ৰবলেম নাই তথাপিও যদি কিবা বুজাত অসুবিধা থাকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু পাৰিলে লাইক শেয়াৰ কৰিব কাৰণ আপোনালোকৰ এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰিপচনে মোক ভিডিও বনোৱাত পৰৱৰ্তী সময়ত বৰকৈ অৰিহণা যোগাব নেক্সট আমি আহিছো কমপ্লেক্স সেন্টেন্স লৈ এটা কমপ্লেক্স সেন্টেন্স তো কি জি সেন্টেন্সত এটা প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ জি সেন্টেন্সত কি থাকিব এটা প্ৰিন্সিপাল ক্লজ থাকিব বা কি থাকিব মেইন ক্লজ থাকিব আৰু এটা বা একাধিক সাবঅৰ্ডিনেট ক্লজ থাকিব এটা ক্লজ থাকিব পাৰে এটা সাবঅৰ্ডিনেট ক্লজ থাকিব পাৰে সাবঅৰ্ডিনেট মানে অধীন তো সাবঅৰ্ডিনেট কোনো ক্লজ কি এটাও থাকিব পাৰে এটাতকৈ বেছি থাকিব পাৰে তাকে কি কমপ্লেক্স সেন্টেন্স বোলে এনে সেন্টেন্সত দুটা ক্লজ দ্যাট তাৰপিছত when তাৰপিছত whom what as who with আদি কনজাংশনৰ দ্বাৰা বা কনজাংশনেৰে সংযোগ কৰা থাকে তো কমপ্লেক্স সেন্টেন্স কি পালো কমপ্লেক্স সেন্টেন্স হ'বলৈ হলে কি থাকিব লাগিব এটা কি থাকিব লাগিব প্ৰিন্সিপাল ক্লজ নাইবা মেইন ক্লজ আৰু এটা বা এটাতকৈ বেছি কি থাকিব লাগিব সাবঅৰ্ডিনেট ক্লজ এটা কি থাকিব প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ আৰু আনটো কি থাকিব আৰু এটাও থাকিব পাৰে বা এটাতকৈ বেছিও কি থাকিব পাৰে সাবঅৰ্ডিনেট ক্লজ সাবঅৰ্ডিনেট মানে অধীন মানে এটাৰ অধীনত আনটো কি থাকিব বাক্য থাকিব বা ক্লজ থাকিব তো কমপ্লেক্স সেন্টেন্সত কি থাকিব এটা প্ৰিন্সিপাল বা মেইন ক্লজ আৰু এটা বা এটাতকৈ বেছি কমসে কম এটা থাকিব লাগিব বা এটাতকৈ বেছিও কি থাকিব পাৰে সাবঅৰ্ডিনেট ক্লজ থাকিব পাৰে তেনে ধৰণৰ বাক্যবোৰক কি বুলি কোৱা হয় কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয় আৰু কমপ্লেক্স সেন্টেন্সত এটা প্ৰিন্সিপাল বা মেইন ক্লজ আৰু এটা বা এটাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ এইবিলাক কনজাংশনৰ দ্বাৰা কি কৰা থাকে সংযোগ কৰা থাকে what when whom what as who with that এইবিলাক কি কৰা থাকে সংযোগ কৰা থাকে তো আই থিংক ইয়াত কোনো প্ৰবলেম নাই বুজাত ইয়াত কোনো অসুবিধা হোৱা নাই মই অনুমান কৰিব পাৰো কাৰণ খুবই ইজি কমপ্লেক্স সেন্টেন্স এটা হ'বলৈ হলে কি হ'ব লাগিব কমপ্লেক্স সেন্টেন্স এটা হ'বলৈ হলে প্ৰিন্সিপাল ক্লজ আৰু এটা কি মেইন ক্লজ থাকিব লাগিব আৰু এটা বা এটাতকৈ বেছি এটাও থাকিব পাৰে বা এটাতকৈ বেছি কি থাকিব পাৰে সাবঅৰ্ডিনেট ক্লজ থাকিব পাৰে আৰু এটা প্ৰিন্সিপাল ক্লজ আৰু এটা বা এটাতকৈ বেছি সাবঅৰ্ডিনেট ক্লজ এইবিলাক কনজাংশনৰ দ্বাৰা কি কৰা থাকে সংযোগ কৰা থাকে as for example উদাহৰণ স্বৰূপে নম্বৰ 1 লৈ গৈছো we can prove that the earth is round yeah so we can prove it whole principle বা main clause আৰু the earth is round yeah that দ্বাৰা কি কৰা হৈছে সংযোগ কৰা হৈছে তো এটো প্ৰিন্সিপাল ক্লজ আৰু the earth is round এটো কি সাবঅৰ্ডিনেট ক্লজ কিহৰ দ্বাৰা সংযোগ কৰাইছে দ্যাটৰ দ্বাৰা সংযোগ কৰাইছে আৰু এবিলাক মনত ৰাখিব যে যিবিলাক ক্লজ দ্যাট তাৰপিছত when whom what as who with আদিৰ সংযোগ কৰা থাকিব সেইবিলাক কি হ'ব কমপ্লেক্স সেন্টেন্স হ'ব কেতিয়াবা আইডেন্টিফাই কৰিব দিব পাৰে তো তেতিয়া এবিলাক বৰ হেল্পফুল হ'ব মনত ৰাখিব এতিয়া সেকেন্ড এক্সাম্পল লৈ গৈছো সেকেন্ড এক্সাম্পলত দিয়া আছে I know when he will come I know এটো প্ৰিন্সিপাল ক্লজ তাৰপিছত বা মেইন ক্লজ আৰু
he will come এটো হল সাবঅর্ডিনেট ক্লজ আৰু ইয়াক কি কৰাইছে when দি কি কৰাইছে সংযোগ কৰাইছে মানে এটা প্ৰিন্সিপাল ক্লজ আৰু এটা কি সাবঅর্ডিনেট ক্লজ কি দি সংযোগ কৰাইছে when দি সংযোগ কৰাইছে তো ইয়াতে প্ৰিন্সিপাল ক্লজ হল I know তাৰ পিছত he will come এটো সাবঅর্ডিনেট ক্লজ কি দি সংযোগ কৰাইছে when দি সংযোগ কৰাইছে next আইছো as he is weak he can't come today as he is weak he can't come today so he is weak etu principal clause aru he can't come today etu subordinate clause yak as the ki koraise honjog koraise aru ki যেহেতু কি আছে ইয়াত এটা প্ৰিন্সিপাল ক্লজ আৰু সাবঅর্ডিনেট ক্লজ এসরে সংযোগ কৰাইছে সেই কাৰণ এটো কি হ'ব কমপ্লেক্স সেন্টেন্স তো আই থিংক ইয়াতৰ কোনো প্ৰবলেম নাই তো আমি আকৌ এবাৰ ৰিভিশন দিও ফাৰ্স্টৰ পৰা লাস্ট লৈকে এই তিনিটা ক্লজ তাৰ পিছত আমি কেইবাটাও এমসিকিউ আলোচনা কৰিম তো প্ৰিন্সিপাল আমি প্ৰথমতে সিম্পল সেন্টেন্স আলোচনা কৰিম সিম্পল সেন্টেন্স কি পালো যে সিম্পল সেন্টেন্স হ'বলৈ হলে এটা কি থাকিব লাগিব সাবজেক্ট থাকিব লাগিব আৰু এটা কি ফিনিট ভার্ব মানে সমাপিকা ক্ৰিয়া থাকিব লাগিব আৰু ইয়াৰ কি থাকি কি অবজেক্ট বা কমপ্লিমেন্ট থাকিব পাৰে বা নাথাকিব পাৰে তো সিম্পল সেন্টেন্স কি পালো যি সেন্টেন্সৰ কি থাকিব এটা সাবজেক্ট থাকিব আৰু এটা ফিনিট ভার্ব থাকিব আৰু ইয়াৰ কি অবজেক্ট বা কমপ্লিমেন্ট থাকিব পাৰে না থাকিব পাৰে মেইনলি কি থাকিব লাগিব সিম্পল সেন্টেন্স এটা হ'বলৈ হলে এটা সাবজেক্ট থাকিব লাগিব আৰু এটা কি ফিনিট ভার্ব থাকিব লাগিব নেক্সট আইছো কম্পাউন্ড সেন্টেন্স লৈ কম্পাউন্ড সেন্টেন্স হ'বলৈ হলে দুটা কোঅর্ডিনেট ক্লজ বা independent clause দুটা স্বাধীন ক্লজ কি হ'ব লাগিব কিছুমান কনজাংশন এইবিলাক কনজাংশনৰ দ্বাৰা কি হ'ব লাগিব সংযোগ কৰা থাকিব লাগিব and or but তাৰ পিছত for so therefore otherwise yet then else however still এইবিলাকৰ দ্বাৰা কি দুটা কোঅর্ডিনেট ক্লজ বা independent clause মানে স্বাধীন ক্লজ কি হ'ব লাগিব সংযোগ হ'ব লাগিব তেতিয়া হেতু কি হ'ব কম্পাউন্ড সেন্টেন্স হ'ব Next, আমি আইছো কমপ্লেক্স সেন্টেন্স কমপ্লেক্স সেন্টেন্স এটা হ'বলৈ হলে কি থাকিব লাগিব এটা প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ থাকিব লাগিব এটা প্ৰিন্সিপাল ক্লজ বা মেইন ক্লজ থাকিব লাগিব আৰু এটা বা এটাতকৈ বেছি কমসে কম এটা থাকিবই লাগিব এটা বা এটাতকৈ বেছি কি থাকিব লাগিব সাবঅর্ডিনেট ক্লজ থাকিব লাগিব তেতিয়া হেতু কি হ'ব কমপ্লেক্স সেন্টেন্স হ'ব আৰু কমপ্লেক্স সেন্টেন্সত এটা প্ৰিন্সিপাল বা মেইন ক্লজ আৰু এটা বা এটাতকৈ বেছি সাবঅর্ডিনেট ক্লজ এইবিলাক that when তাৰপিছত whom what as who which আদিৰে কি কৰা থাকে আদি কনজাংশনৰে সংযোগ কৰা থাকে এতিয়া আমি কেইবাটাও এমসিকিউ লৈ যাম some most important MCQs identify the following sentences তলত দিয়া বাক্যবোৰ কি কৰিব গৈছে আইডেন্টিফাই কৰিব গৈছে Number 1 दिया से in spite of his poverty he is honest तो एटू কোন সেন্টেন্স আইডেন্টিফাই কৰিব লাগিব এ আছে সিম্পল সেন্টেন্স বি আছে কম্পাউন্ড সেন্টেন্স সি আছে কমপ্লেক্স সেন্টেন্স আৰু ডি আছে none of these মানে এটাও নহয় তো এটু কি আছে চাব লাগিব in spite of his poverty মানে তাৰ দৰিদ্ৰতাৰ সত্ত্বেও he is honest তো he is honest ইয়াত কি আছে এটা সাবজেক্ট আছে আৰু এটা কি আছে ফিনিট ভার্ব আছে তো এটু কি হ'ব সিম্পল সেন্টেন্স হ'ব তো ইয়াৰ সঠিক অপচন হ'ব অপচন এ নেক্সট আইছো 2 নম্বৰ লৈ টু নম্বৰ দিয়া আছে he worked hard but failed তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল কিন্তু ফেইল কৰিছিল তো ইয়াত he worked hard এটু এটা ক্লজ আৰু ইয়াত একচুয়ালি কি he to উজ্জ আছে he failed he worked hard but failed তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল কিন্তু কি কৰিছিল ফেইল কৰিছিল তো এই দুটা ক্লজ এই দুটা কি কোঅর্ডিনেট ক্লজ বা ইন্ডিপেন্ডেন্ট ক্লজ এই দুটা ক্লজ বাটেৰে কি কৰা আছে সংযোগ কৰা আছে সেই কাৰণ এটো কি হ'ব কম্পাউন্ড সেন্টেন্স হ'ব তো ইয়াৰ সঠিক অপচন কি হ'ব সঠিক অপচন হ'ব কম্পাউন্ড সেন্টেন্স সঠিক অপচন অপচন বি নেক্সট আইছো 3 নম্বৰ লৈ
3 number dia say he is intelligent therefore he will shine in life. He is intelligent etu eta clause aru he will shine in life aru ei duta he is intelligent aru he will shine in life ei duta ki independent clause mane hadin clause kiere সংযোগ কৰা আছে therefore দিয়ে সংযোগ কৰা আছে হিকাৰণে এটো কি হ'ব একাৰণে এটো option দিয়া আছে simple sentence compound sentence complex sentence তাৰ পিছত none of these তো যেটো therefore দি দুটা coordinate clause সংযোগ কৰা আছে হিকাৰণে কি হ'ব ইয়াৰ সঠিক option হ'ব option B compound sentence. Next is 4 number লৈ phone number dia say he asked me who I was. He asked me who I was. So he asked me who I was etu ki principal clause aru etu ki who I was etu hol subordinate clause aru ya to who di ki koraise clause duta সংযোগ koraise he kone etu consentence hobo karon ami অলপ আগতে পালো যে যদি কি এটা প্রিন্সিপাল ক্লজ থাকে আৰু এটা বা এটাতকৈ বেছি সাবঅর্ডিনেট ক্লজ দ্যাট তাৰপিছত হোৱাট তাৰপিছত when where এবিলাক দি who এবিলাক দি সংযোগ কৰা থাকে তেন্তে কোন সেন্টেন্স হয় কমপ্লেক্স সেন্টেন্স হয় তো এটো কি হ'ব ইয়াৰ অপচন দিয়া আছে option A simple sentence option B compound sentence option C complex sentence আৰু option D আছে none of these তো ইয়াৰ সঠিক অপচন হ'ব option C complex sentence এতিয়া next I show 5 number loi 5 number dia say he is too weak to walk. He is too weak to walk. ইয়াত কি আছে এটা সাবজেক্ট আছে আৰু এটা কি আছে finite verb আছে আৰু এইখিনি কি কমপ্লিমেন্ট তো যি বাক্যত কি এটা সাবজেক্ট আৰু finite verb থাকিব হেতু কি হ'ব অপচন কি আছে simple sentence অপচন B আছে compound sentence অপচন C আছে complex sentence আৰু অপচন D আছে none of these তো যি বাক্যত এটা সাবজেক্ট আৰু এটা finite verb থাকিব হেতু কি হ'ব simple sentence তো ইয়াৰ সঠিক অপচন হ'ব অপচন A. Next I show 6 number loi 6 number dia ase I am sure that I shall succeed. মই নিশ্চিত যে মই সফল হম তো ইয়াত I am sure এটো principal clause আৰু I shall succeed it হল subordinate clause আৰু ইয়াত এই দুটা clause কেৰে সংযোগ কৰা আছে that এৰে সংযোগ কৰা আছে তো এটা প্রিন্সিপাল ক্লজ আৰু এটা সাবঅর্ডিনেট ক্লজ বা এটাতকৈ বেছি সাবঅর্ডিনেট ক্লজ যদি that এৰে সংযোগ কৰা থাকে তেন্তে হেতু কি হ'ব অপচন দিয়া আছে A simple sentence অপচন B দিয়া আছে compound sentence অপচন C দিয়া আছে complex sentence অপচন D দিয়া আছে none of these তো ইয়াৰ সঠিক অপচন হ'ব complex sentence. Next 7 number লৈ আইছো 7 number dia say you should study well otherwise you will fail. You should study well otherwise you will fail. You should study well etu eta coordinate ba independent clause aru you will fail etu eta ki coordinate ba independent clause to duta coordinate ba independent clause otherwise re ki kora ase honjok kora ase tente etu ki hobo option A আছে simple sentence option B আছে compound sentence option C আছে complex sentence option D আছে none of these তো ইয়াৰ সঠিক অপচন হ'ব option B compound sentence compound sentence দুটা coordinate বা independent clause কিৰে সংযোগ কৰা থাকে otherwise ৰে সংযোগ কৰা থাকে. Next আইছো 8 number লৈ 8 number দি আছে this is the place where he was born. Yeah, this is the place etu eta principal clause aru he was born etu hol subordinate clause yate ki kora ase where di honjog kora ase to eta principal clause ba main clause aru eta subordinate clause
যদি কি হয়াৰ দি কি কৰা থাকে সংযোগ কৰা থাকে তেন্তে হেতু কি হ'ব অপচন এ আছে সিম্পল সেন্টেন্স অপচন বি আছে কম্পাউন্ড সেন্টেন্স অপচন সি আছে কমপ্লেক্স সেন্টেন্স আৰু অপচন ডি আছে নান অফ দিস তো ইয়াৰ সঠিক অপচন হ'ব অপচন সি তো এআই আছিল আজিৰ ভিডিওটো মই আজিৰ পৰা ৰেগুলাৰ ইংলিশ গ্ৰামাৰ আৰু পেডাগজিৰ ওপৰতে ভিডিও দি থাকিম তো ভিডিওবোৰ ভাল লাগিলে অবশ্যই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় তো পিছত এটা ভিডিওত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ